আচলতে অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। মই ভাবোঁ যিসকলে আজি কেইবাদিনৰ পৰা আচলতে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক অৰ্থাৎ মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক দেখাৰ লগে লগে তেওঁলোকে মিয়া বুলি সম্বোধন কৰে, বাংলাদেশী বুলি সম্বোধন কৰে বা সন্দেহযুক্ত বুলি তেওঁলোকক সম্বোধন কৰি তেওঁলোকক যিধৰণে তুচ্ছ তাচ্ছিল্য কৰি মানৱ সমাজত তেওঁলোকক যিধৰণে সেৱ প্ৰতিপন্ন কৰা হৈছে, মই ভাবোঁ যে এইটো অসম আৰু অসমীয়াৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক বিষয়। আৰু যোৱাকালি বিশেষকৈ মই দেখা পালোঁ যে জাতীয় সংগ্ৰামী সেনা অসম নামৰ এটা সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চিতু বৰুৱা ডাঙৰীয়াই যিধৰণে আচলতে আমাৰ হোজাইৰে এজন যুৱক ব্যৱসায়িক সূত্ৰে তেখেতে তাতে কিবা ব্যৱসায় কৰে আৰু সেই যুৱকজনক মাতি আনি ইমান বেয়াকৈ মানে তুচ্ছ তাচ্ছিল্য কৰি মানুহজনক মানে এনেকৈ মানে সজাই দিয়া হৈছে যে মানুহজন ইমান ডাঙৰ আততায়ী, এনে মানুহজনে কিবা ইমান ডাঙৰ এটা ক্ৰাইম কৰিছে তেনেকৈ যেন লাগিছে। সংবাদ মাধ্যমত গোটেই মানে বাতৰিসমূহ দেখি তেনেকৈ অনুভৱ হৈছে। কিন্তু অত্যন্ত দুখেৰে কওঁ যে চিতু বৰুৱা ডাঙৰীয়া যেতিয়া হোজাইলৈ আহিছিল, আমাৰে হোজাইৰ কেইবাজনো যুৱকে আচলতে তেখেতক সংগ দিছিল আৰু লগে লগে তেওঁৰ যিটো সংগঠন সেই সংগঠনৰ তেওঁলোকে হোজাই জিলা সমিতিখনৰ চিতু বৰুৱা ডাঙৰীয়াই হেৰি কৰিছিলে, আহি গঠন কৰি দি থৈ গৈছিলে। কিন্তু মই চিতু বৰুৱা ডাঙৰীয়াক ইতিমধ্যে মই প্ৰশ্ন উত্থাপন কৰিছোঁ যে যেতিয়া আপুনি হোজাইলৈ আহি জাতীয় সংগ্ৰামী সেনা আপোনালোকে হোজাই শাখাখন যেতিয়া বনাই থৈ গৈছিলে তেতিয়া মানুহসকল কি মিয়া নাছিল নেকি? নে তেতিয়া খিলঞ্জীয়া আছিল আৰু আজি তেওঁলোক মিয়া হৈ গ'ল? তাৰপিছত তেওঁ গোটেই দিনটো কাইলৈ মই দেখা পালোঁ যে মিয়া বুলি তেওঁলোকক মানে তুচ্ছ তাচ্ছিল্য কৰি শিৱসাগৰৰ পৰা দাবী ধমকি দি তেওঁলোকক উলিয়াই দিয়াৰ ভাবুকি দিছে। এনেধৰণৰ তেওঁলোকে মানে হেৰি কৰিছে, চিঞৰ বাখৰ কৰিছে যে শিৱসাগৰত যে আইন শৃংখলা বোলা বস্তুটো নায়েই, তাৰ DC গৰাকী শুই আছে নেকি, SP জনৰ কিবা কামেই নাই যেন তেনেকৈ অনুভৱ হৈছে। যে শিৱসাগৰ জিলাখন কেৱল চিতু বৰুৱাৰ নেতৃত্বতে চলে তেনেকৈ যে অনুভৱ হৈছে আমাৰ। কিন্তু এতিয়ালৈকে 24 ঘণ্টা পাৰ হওঁ অৱস্থা, কিন্তু চিতু বৰুৱাৰ ওপৰত আইনীভাৱে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। তাৰপিছত গোটেই দিনটো চিতু বৰুৱাই এই ধৰণে হোজাইৰ মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰি, মিয়াক তুচ্ছ তাচ্ছিল্য কৰি তাৰপিছত আকৌ সন্ধিয়াৰ পিছত দেখা পালোঁ তেখেতৰ ফেচবুকত তেওঁ লিখিছে যে সন্দেহযুক্ত লোকৰ বিৰুদ্ধেহে তেওঁলোকে মানে এই সংগ্ৰামখন চলাই আছে। এতিয়া দিনৰ ভাগত দেখা পালোঁ যে মিয়াক তেওঁলোকে টাৰ্গেট কৰিছে, আকৌ সন্ধিয়াৰ পিছত দেখা পালোঁ যে সন্দেহযুক্ত লোকৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰামখন বোলে। মানে তেওঁলোকৰ কথা আৰু কামৰ মাজত কোনো ধৰণৰ মিল নাই। গতিকে মই ভাবোঁ যে চিতু বৰুৱা ডাঙৰীয়াই নিজে যিখিনি কাম কৰিছে, ভুল কৰিছে নে শুদ্ধ কৰিছে নিজকে এবাৰ সুধি চাওক। আৰু অসমীয়াৰ যিটো শব্দ অসমীয়া মানুহ বুলি কয় যেন, মই চিতু বৰুৱাক সুধিছোঁ যে তেখেতে খিলঞ্জীয়া হয়নে নহয়, আৰু তেখেতে কেতিয়াৰ পৰা খিলঞ্জীয়া হৈছে? মোৰ জনামতে তেখেতে খিলঞ্জীয়া নহয়। খিলঞ্জীয়া যদি আজিৰ দিনত যদি হয় তেনেহ'লে মই ভাবোঁ যে কাৰ্বিসকলেহে খিলঞ্জীয়া। কাৰ্বিসকল খিলঞ্জীয়া হয়, তাৰপিছত আপোনাৰ টাই আহোম তেওঁলোকে খিলঞ্জীয়া হয়। চিতু বৰুৱা খিলঞ্জীয়া কেতিয়াৰ পৰা হ'ল মই নাজানো। ট্ৰাইবেল মানুহখিনি খিলঞ্জীয়া হয়। গতিকে চিতু বৰুৱাক মই ধিক্কাৰ জনাইছোঁ যে চিতু বৰুৱাই এনেধৰণৰ মন্তব্য নকৰিবৰ কাৰণে। আৰু তেখেতৰ যিটো সংগঠন, তেখেতৰ সংগঠনটো কেন্দ্ৰীয় সমিতিত সোমাই আছে মিয়া যুৱক। গতিকে তেওঁ মিয়াক মানে খেদিব গৈ আছে, আকৌ তেখেতৰ সংগঠনে আকৌ মিয়াও ৰাখি থৈ দিছে। মানে তেওঁ মানে হয়। গতিকে মই সামাজিক মাধ্যমৰ গোটেই বিষয়খিনি মই দেখি আছোঁ। গতিকে মই ভাবোঁ যে আইনীভাৱে তেওঁৰ ওপৰত দৃষ্টিগোচৰ মানে আইনীভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।